দুখীয়া ঘৰৰ ল'ৰা পঢ়াৰ সুযোগ সুবিধা নাই পৰিৱেশ অৰ্থনৈতিক পৰিৱেশ বেয়া গতিকে 9ত তেওঁ বিদ্যালয় ত্যাগ কৰিলে আৰু বিদ্যালয় ত্যাগ কৰাৰ আৰু এটা কাৰণ আছিলে তেতিয়াৰ দিনত ফ্ৰী ইউনিফৰ্ম নাছিল গতিকে তেওঁ পিন্ধিবলৈ হাফ পেণ্ট এটা আছে গেঞ্জি এটা আছে চোলা পিন্ধিবলৈ চোলা নাই এইবিলাক বিভিন্ন কাৰণত তেওঁ ক্লাছ 9ত ড্ৰপ আউট হৈ মহুৱা হ'ল প্ৰায় 3 মাহ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে ক'লে নাৰায়ণ ক'ত গ'ল নাৰায়ণক বিচাৰি আহক স্কুলৰ চকীদাৰজনক পঠাই দিলে নাৰায়ণৰ ঘৰলৈ আৰু নাৰায়ণৰ ঘৰত গৈ ক'লে স্থানে মাতিছে অৰ্থাৎ সেই স্কুল ড্ৰপ আউট মহবোৱালজনক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চকীদাৰে পুনৰ বিদ্যালয়লৈ ঘূৰাই নিলে আৰু এটা সমস্যাটো হ'ল এটা চোলা লাগে চাৰ্ট এটা লাগে স্কুল গতিকে এইটো বজাৰৰ পৰা এটা ছেকেণ্ড হেণ্ড চাৰ্ট বিচাৰি অনা হ'ল যিটো অলপ টাইট কি কয় সৰু হ'ল অলপমান চাইজত ডাঙৰ পেণ্ট এটা আনিলে সেইটো আকৌ সৰু হ'ল যি কি নহওক যোৰা টাপলি মাৰি সেই পোচাকটো ৰেডি কৰি তেওঁ আকৌ বিদ্যালয়লৈ গ'ল পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইল কৰিলে তাৰপাছত তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ডিগ্ৰীত এডমিশ্যন ল'লে আৰু নাৰায়ণ কোঁৱৰে মোক জনাইছে যে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই পিছলৈ ঘূৰি চোৱা নাই তেওঁ গুৱাহাটী ইউনিভাৰ্চিটি পালেহি তেওঁ MA পাছ কৰিলে কলেজত বি বৰুৱাত কেইদিনমান চাকৰি কৰিলে ঠিকাভিত্তিক আনন্দৰাম ডেকিয়াল ফুকন কলেজত চাকৰি কৰিলে নগাঁৱৰ বেলেগ খালী পদৰ বিপৰীতে কণ্ট্ৰেকচুৱেল আৰু এনেকৈ কেইটামান পইচা যোগাৰ কৰি তেখেত গুচি গ'ল দিল্লী UPSCৰ কোচিং কৰিব আৰু দিল্লীত UPSCত তেওঁ কোচিং কৰি 1 বছৰ কোচিং কৰি ঘূৰি আহিলে ৰেগুলাৰ এছিষ্টেণ্ট প্ৰফেচৰৰ চাকৰি পালে নগাঁও কলেজত আৰু তাৰ পাছত তেখেতে UPSC দিলে তেখেতে UPSC পাছ কৰি IAS বিষয়া হয় কেনেকে এজন ড্ৰপ আউট যি ড্ৰপ আউট হৈ মহগোৱাল হৈছিল মহগোৱালৰ পৰা আহি আজি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ